নমস্কাৰ আজি হৈছে 4 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ ৰাজ্যবাসীৰ বাবে এক ভাল খবৰ আপোনাৰ বিপিএল কাৰ্ড আছেনে যদি আছে তেন্তে কমেন্টত ইয়েস লিখক আৰু যদি নাই তেন্তে কমেন্টত নো লিখক কিয়নো যদিহে আপোনাৰ বিপিএল কাৰ্ডখন আছে তেন্তে আপোনাক চৰকাৰে দিব 25000 কোটি টকা খবৰটো জনাম এছবি অসম মিডিয়াৰ সমুদায়কক উপাৰ্জনকাৰীৰ নিখত হলে বিপিএল কাৰ্ড থকা গৰাকীয়ে লাভ কৰিব 25000 টকা আপোনাৰ বিপিএল কাৰ্ডখন আছে নে নাই কমেন্টত জনাওক উপাৰ্জনকাৰীৰ মৃত্যু হলে আপুনি পাব 25000 টকা আৰ্থিকভাৱে অনগ্ৰসৰজন লৈ চৰকাৰৰ সহায়ৰ হাত আৰু বিপিএল পৰিয়ালৰ উপাৰ্জনকাৰীৰ মৃত্যুত কেন্দ্ৰীয় চৰকাৰে 20000 টকা প্ৰদান কৰিব লগতে ৰাজ্য চৰকাৰে আপোনাক অতিৰিক্ত 5000 টকা দিব আৰু সৰ্বমুঠ 25000 টকা লাভ কৰিব আৰ্থিক অগ্ৰসৰ বিপিএল কাৰ্ড থকা পৰিয়ালে আৰু বিগত 3 বছৰত 2772 গৰাকী পৰিয়ালে এই সহায় লাভ কৰিছে আৰু বিপিএল পৰিয়ালে কেনেকৈ কৰিব আবেদন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা আৰু আপোনাৰ যদি বিপিএল কাৰ্ডখন নাই তেন্তে শীঘ্ৰে বনাই লওক বিপিএল কাৰ্ড কিয়নো বিপিএল কাৰ্ড থাকিলে উপাৰ্জনকাৰীৰ মৃত্যু হলে আপুনি লাভ কৰিব 25000 কোটি টকা এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো মুছলমান মানে বাংলাদেশী নহয় আজাদ চৌধুৰীক সংস্থাপন দিয়ক এবাৰ বিটিআৰ নেমচুৰ গৰ্জন এই মুহূৰ্তৰ খবৰ এছবি অসম মিডিয়াৰ সমুদৰ্শক লৈ মুছলমান মানে বাংলাদেশী নহয় আজাদ চৌধুৰীক পুনৰ সংস্থাপন দিয়ক চৰকাৰৰ বিৰুদ্ধে বিটিআৰ নেমচুৰ গৰ্জন 2026ৰ নিৰ্বাচনী বিতৰণি পাৰ হ'বৰ বাবে এয়া ষড়যন্ত্ৰ বুলি ডাঙৰ মন্তব্য কৰে বিটিআৰ নেমচুৱে আৰু মুছলমান মানে অপৰাধী বুলি এক প্ৰকাৰ ছবি দাঙি ধৰিব খুজিছে বিজেপিয়ে মুছলমান মানে অপৰাধী বুলি এক প্ৰকাৰ ছবি দাঙি ধৰিব খুজিছে বিজেপিয়ে এনেদৰে এতিয়া ডাঙৰ মন্তব্য কৰে নেমচুৰ ফালৰ পৰা আৰু সংখ্যালঘুৰ অপৰাধ কৰা অন্যায় সহ্য কৰা নহ'ব বিল্লাচিত সেনাৰ নেতা শৃংখল চলিহাকো উভতি ধৰিলে বিটিআৰ নেমচুৱে আৰু মুছলমান মানেই যে বাংলাদেশী নহয় সেই কথা স্পষ্ট কৰিলে এবাৰ নেমচুৱে আজাদ চৌধুৰীক পুনৰ সংস্থাপন দিয়ক এই দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে আহ্বান জনায় চৰকাৰক আৰু চৰকাৰৰ বিৰুদ্ধে বিটিআৰ নেমচুৰ গৰ্জন আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ যদি ৰেচন কাৰ্ড আছে তেন্তে এই খবৰ আপোনাৰ বাবে কুইণ্টেলে আহিছে ৰেচনৰ চাউল 20 জুনৰ আগতে সংগ্ৰহ কৰক 105 কেজি চাউল খেলিমেলি কৰিলে দিয়ক অভিযোগ যদি আপোনাক চাউল কম দিছে চাউল দিব খোজা নাই কৈছে যে অহাকালি আহিব তেন্তে শীঘ্ৰে আপুনি অভিযোগ দিয়ক অভিযোগ দিয়াৰ লগে লগেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৰেচন কাৰ্ডৰ দোকানীজনৰ বিৰুদ্ধে আহিছে কুইণ্টেলে চাউল বেছিকৈ চাউল আহিছে বুলিয়েই ৰেচনৰ দোকানীয়ে অনিময় কৰিলে হ'ব জেল আৰু এতিয়াই এই নম্বৰত অভিযোগ দিয়ক নোট কৰক 1967 নম্বৰ অথবা ডায়াল কৰক 1003453611 নম্বৰ আৰু নম্বৰ বিজি দেখুৱালে মেছেজত লিখি দিয়ক আপোনাৰ কি অসুবিধা হৈছে আৰু বেছিকৈ চাউল আহিছে বুলি অনিয়ম কৰিব নোৱাৰিব কোনো দোকানীয়ে আৰু এই অভিযোগতে জেল পৰ্যন্ত যাব লাগিব ৰেচনৰ দোকানী আৰু যদি সেই ৰেচনৰ দোকানী ভিডিঅ'খন চাই আছে তেন্তে সাৱধান হৈ যাওক কিয়নো আপুনি যদি অলপ খেলিমেলি কৰে তেন্তে আপোনাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিব পাৰিব ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে আৰু 1967ত অভিযোগ দিয়ক আৰু লগে পাব 105 কেজি চাউল আৰু এই মাহত লাভ কৰিব 105 কেজিকৈ চাউল 3 মাহৰ চাউল একেলগে লাভ কৰিব জনতাই যদি আপুনি 25 কেজি চাউল লাভ কৰে তেন্তে আপুনি এবাৰ 65 কেজি চাউল লাভ কৰিব গতিকে এজন হিতাধিকাৰীয়ে 5 কেজি চাউল লাভ কৰে সেয়েহে 3 মাহত 15 কেজি চাউল লাভ কৰিব এজন হিতাধিকাৰীয়ে আৰু চাউল নাপালে বা কমকৈ দিলে দিব পাৰিব অভিযোগ নম্বৰটো হৈছে 1967 অথবা ডায়াল কৰক 1003453611 নম্বৰ আহিছো অন্য এক খবৰৰ মাজলৈ ক্ৰীড়া জগতৰ এটি খবৰ দিবলৈ লৈছো 18 বছৰৰ অপেক্ষা IPL 2025ৰ চেম্পিয়ন বিৰাট কোহলিৰ চকুত এতিয়া চকু পানী দেখিবলৈ পোৱা গৈছে IPL মহাৰণৰ বিজয়ৰ মুকুট RCBৰ শিৰত আৰু চেম্পিয়ন হৈ ষ্টেডিয়ামতে কান্দি উঠিল বিৰাট কোহলি 18 বছৰৰ অপেক্ষাৰ অৱসান আৰু 18 নং জাৰ্চি পৰিধান কৰা বিৰাট কোহলি এতিয়া সফল হ'ল 18 নম্বৰৰ প্ৰয়াসত চেম্পিয়ন হ'ল RCB আৰু গুজৰাটৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুৰাগীসকলৰো হেমিকিল দুচকু IPL 2025 বিজয়ৰ পিছতেই
ক্ৰন্দৰত কোহলিৰ ছবিয়ে কন্দুৱাইছে এতিয়াও অনুৰাগীসকলক আৰু IPL মহাৰণৰ বিজয়ৰ মুকুট RCBৰ শিৰত চেম্পিয়ন হৈ ষ্টেডিয়ামতে কান্দি উঠিল বিৰাট কোহলি 18 বছৰৰ অপেক্ষাৰ এতিয়া অৱসান আৰু 18 নং জাৰ্চি পৰিধান কৰা বিৰাট কোহলি এতিয়া সফল হ'ল 18 নম্বৰৰ প্ৰয়াসত চেম্পিয়ন হ'ল RCB আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ 11 জুনত সংখ্যালঘু সংগঠনে কপাব ৰাজ্য বাংলাদেশীৰ নামত মুছলমানক লক্ষ্য কৰি লোৱাটো সহ্য কৰা নহ'ব বিদেশীৰ নামত সংখ্যালঘুক লক্ষ্য কৰি লোৱাটো কেতিয়াও মানি লোৱা নহ'ব আমছু ABMছু নেমছু লগতে সংখ্যালঘু সংগ্ৰাম পৰিষদ ইয়াৰ লগতে জমিয়ত উলমা হিন্দৰ আদি মুছলমান সংগঠন এতিয়া একত্ৰিত হৈছে ঈদৰ পিছতে সংখ্যালঘু সংগঠনে গুৱাহাটীত কৰিব বৃহৎ প্ৰতিবাদ আৰু বাংলাদেশীৰ নামত সংখ্যালঘুৰ ওপৰত কোনো ঘটনা হ'ব নোৱাৰিব এতিয়াৰ পৰা আৰু আইনগতভাৱে ইয়াৰ বিৰুদ্ধে যুঁজ দিব মুছলমান সংগঠনসমূহে 11 জুনত গুৱাহাটীত অনুষ্ঠিত হ'ব বৃহৎ প্ৰতিবাদী কাৰ্যসূচী আৰু চৰকাৰৰ বিৰুদ্ধে বিশাল প্ৰতিবাদ সাব্যস্ত কৰিব সংগঠনসমূহে কোকৰাঝাৰ বৰপেটা নগাঁও মৰিগাঁও আৰু শ্ৰীভূমিত হাজাৰ হাজাৰ মুছলমানে সাব্যস্ত কৰিব প্ৰতিবাদ আৰু ঈদৰ পিছতেই ওলাই আহিব হাজাৰ হাজাৰ মুছলমান স্বদেশীক বিদেশী সজোৱাটো কেতিয়াও মানি লোৱা নহ'ব ভাৰতীয় নাগৰিকৰ ওপৰত হোৱা অন্যায় মানি লোৱা নহ'ব আৰু আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ এই ডাঙৰ মন্তব্য ধৰ্মৰ ওপৰত ভিত্তি কৰি লক্ষ্য কৰি লোৱা হৈছে এতিয়া সংখ্যালঘু আৰু আদালতো মনা নাই এইখন চৰকাৰে ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে ABMছু আৰু বিদেশীৰ নামত সংখ্যালঘুক লক্ষ্য কৰি লোৱাটো কেতিয়াও মানি লোৱা নহ'ব বুলি সকলো মুছলমান দল সংগঠনে এক হৈ চৰকাৰক এই হুংকাৰ প্ৰদান কৰিছে আমছু নেমছু ABMছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদ লগতে জমিয়ত উলেমা হিন্দ একত্ৰিত হৈ চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰিব বিশাল প্ৰতিবাদ আহিছো আন এক খবৰৰ মাজলৈ বতৰৰ এটি খবৰ দিবলৈ লৈছোঁ অন্ধকাৰ যুগ গ'ল ৰাজ্যৰ কেইবাটাও প্ৰান্ত অনাগত 3 ঘণ্টাত প্ৰচণ্ড ধুমুহা বৰষুণৰ আগলি বতৰা অন্ধকাৰত ডুব গ'ল ৰাজ্যৰ কেইবাটাও প্ৰান্ত অনাগত 3 ঘণ্টাত প্ৰচণ্ড ধুমুহা বৰষুণৰ আগলি বতৰা কলা ডাৱৰে আৱৰি আছে মহানগৰীৰ আকাশ আৰু বতৰ বিজ্ঞান কেন্দ্ৰই অনাগত 7 দিনলৈ জাৰি কৰিছে এলাৰ্ট নামনি অসম বৰাক উপত্যকাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট আৰু মহানগৰীত ধুমুহাৰ লগতে ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু মহানগৰীত আকৌ সৃষ্টি হ'ব পাৰে অভাৱনীয় পৰিস্থিতিৰ ৰাজ্যত বান শেষ নহওঁতে পুনৰ আহিছে ধাৰাসাৰ বৰষুণ আকৌ কৃত্ৰিম বানে জোৰলা কৰিব মহানগৰবাসীক আৰু অনাগত 3 ঘণ্টাত প্ৰচণ্ড ধুমুহা বৰষুণৰ আগলি বতৰা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আৰু কলা ডাৱৰে আৱৰি ৰাখিছে মহানগৰীৰ আকাশ আহিছো অন্য এক খবৰৰ মাজলৈ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ ৰাজ্যসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য এখন আসন এৰি দিব এইবাৰ অগপক ৰাজ্যসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য অসম গণ পৰিষদক এখন আসন এৰি দিব বিজেপি চৰকাৰে আৰু আনখন আসনৰ বাবে আহি আছে 12খন আবেদন পত্ৰ আৰু 12জন প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰাৰ্থিত্ব 12খন আবেদনে প্ৰেৰণ কৰা হৈছে এতিয়া কেন্দ্ৰীয় সমিতিলৈ আৰু বিটিআৰৰ নিৰ্বাচনক লৈ চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিটিআৰত 30খন আসনত প্ৰতিনিধিত্ব কৰিব পৰা ক্ষমতা আছে ভাৰতীয় জনতা পাৰ্টিৰ কিন্তু কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰা হ'ব তাক লৈ এমাহৰ পাছত কৰা হ'ব পৰ্যালোচনা আৰু জুলাই মাহত চূড়ান্ত হ'ব কিমানখন আসনত প্ৰতিদ্বন্দ্বিতা কৰা হ'ব আৰু ৰাজ্যৰ বান সমস্যাক লৈও বিশেষ পৰ্যালোচনা হ'ব আৰু বানপানীৰ সময়ত দুৰ্গতক সহায় কৰাৰ আহ্বান জনায় চৰকাৰে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে এই সন্দৰ্ভত কেইবাটাও ডাঙৰ মন্তব্য ৰাজ্যসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে মন্তব্য অসম গণ পৰিষদক এখন আসন এৰি দিব লগতে বিটিআৰ নিৰ্বাচনক লৈও চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত বিটিআৰত 30খন আসনত প্ৰতিনিধিত্ব কৰিব পৰা ক্ষমতা আছে বিজেপিৰ কিন্তু কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰা হ'ব তাক লৈ এমাহৰ পাছত কৰা হ'ব পৰ্যালোচনা আহিছো আজিৰ শেষৰ খবৰটোৰ মাজলৈ উজনি অসমত পুনৰ উচ্ছেদ অভিযান এফালৰ পৰা ভাঙি পেলোৱা হ'ল ব্যৱসায়িক প্ৰতিষ্ঠান উজনি অসমত পুনৰ উচ্ছেদ অভিযান এফালৰ পৰা ভাঙি পেলোৱা হৈছে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ 500ৰো অধিক স্থানত চলিৰ প্ৰশাসনৰ বুলডোজাৰ প্ৰশাসন আৰু ব্যৱসায়ৰ মাজত লাগিছে এতিয়া তৰ্কযুদ্ধ বৰপথাৰ পৌৰসভাৰ অন্তৰ্গত কেইবাটাও স্থানত প্ৰশাসনৰ চলিল বুলডোজাৰ আৰু অবৈধভাৱে দখল কৰি থকা কেইবাটাও স্থানত প্ৰশাসনৰ উচ্ছেদ অভিযান প্ৰশাসনৰ নিৰ্দেশনা
উলংঘন কৰি ব্যৱসায়ীসকলে সাজিছিল দোকান আৰু বৰপথাৰ আৰক্ষী CRPF বাহিনীৰ সহযোগত এক্সপেক্টৰৰ সহায়ত উচ্ছেদ চলাই গৈছে আৰু উজনি অসমত পুনৰ চলিল উচ্ছেদ অভিযান। এফালৰ পৰা ভাঙি পেলোৱা হ'ল ব্যৱসায়িক প্ৰতিষ্ঠান, 500ৰো অধিক স্থানত চলিল প্ৰশাসনৰ বুলডোজাৰ। প্ৰশাসন আৰু ব্যৱসায়ৰ মাজত লাগিছে এতিয়া তৰ্কযুদ্ধ।